নমস্কাৰ ষ্টুডিঅ'ত মনবন্তা লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ পুৱতি নিশা নামগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখী এখন ছুপাৰৰ পাছফালে মৰিগাঁও অভিমুখী AS21C5031 নম্বৰৰ টেম্পুখনে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত ৰুবিয়া খাতুন নামৰ এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হৈছে কেইবাগৰাকীও যাত্ৰী ইতিমধ্যে আহতসকলৰ ভিতৰত 5 গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে দুগৰাকী জানিব পৰা মতে টেম্পু বাহনখনৰ চালকজনে নগাঁৱৰ কামপুৰ থানাৰ অন্তৰ্গত ধৰমুখৰ পৰা প্ৰায় 10 গৰাকী যাত্ৰী মৰিগাঁও অভিমুখে কঢ়িয়াই আনি থকাৰ সময়ত ৰহাত থানাৰ অন্তৰ্গত নামগাঁৱত সংঘটিত হয় এই হুকাবহ পথ দুৰ্ঘটনাটো নিহত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰাখি থৈছে বুলি জানিব পৰা গৈছে আজি যোৱা ৰাতি 3টামান বজাত আপোনাৰ এই এখন টেম্পো আপোনাৰ কামপুৰ থানাৰ অন্তৰ্গত ধাৰমুখ বুলি এখন গাঁও তাৰ পৰা তেওঁলোক গৈ আছিলে ৰহা হৈ পেলাই গৈ আছিলে মৰিগাঁও গৈ থাকোঁতে এই ৰাস্তাতে এখন তেওঁলোকে কোৱা মতে আৰু ছুপাৰ এখন ৰাখি পেছেঞ্জাৰবিলাক মানে তেওঁলোকে পেচাব কৰাৰ কাৰণে ছাইডত গুচি গৈছিলে সেই সময়তে ড্ৰাইভাৰে দেখা নাপালে নেকি গৈ পেলাই ছুপাৰখনৰ পিছফালে খুন্দা মাৰি দিয়াৰ ফলত এই টেম্পোত টোটেল 9জন যাত্ৰীসহ টেম্পো চালকজন 10জন টোটেল আহত হৈছে আৰু লগে লগে তেওঁলোকক মৰিগাঁও চিভিল হস্পিটেললৈকে 108 আৰু এম্বুলেন্সৰ জৰিয়তে পঠোৱা হ'ল কিন্তু এতিয়ালৈকে এজন মৃত বুলি শুনিবলৈ পাইছোঁ কিন্তু কনফাৰ্ম নহয় গোটেই যাত্ৰীবিলাক ক'ৰ আছিল যাত্ৰীবিলাক আপোনাৰ কামপুৰ থানাৰ অন্তৰ্গত ধাৰমুখ গাঁৱৰ আছিলে ছুপাৰখন গুৱাহাটী অভিমুখে গৈ আছে ছুপাৰখন গুৱাহাটীৰ অভিমুখে গৈ আছিলে মৰিগাঁৱৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট সংবাদ লহৰ